ই হৈছে ৰবি। ই অকল হাঁহি ধেমালিতে থাকে। এইজন হৈছে অভি। ই ঠাট্টা কৰি মানুহক খুব ভাল পায়। এইজন আকৌ বিকাশ দেই। ই জ্ঞান দি খুব ভাল পায়। এইজন হৈছে ৰাহুল। ইয়াক ধেমালিতে বেটেৰী বুলিও মতা হয়। অ ভাই কেতিয়া আহিলি? হ'ল ইয়াতে বহি আছো। তই আজিকালি ইমান মন মাৰি আছ? অইন দিনাখন দেখোন তই ইমান ফূৰ্তিকে থাক। কথাও নাপাত, মাত এষাৰো নামাত। কিবা হ'ল নেকি? কি হ'ল মাইকী বেমাৰত পৰিলি নেকি? এই মাত চাত নিদিয়ে। নাই অ' এনেই চিন্তা এটা হৈ আছে। কিহৰ চিন্তা হ'লনো? কি ক'ম মই, মোৰ বহুত দুখ। গম পাইছো দে তোৰ কি চিন্তা। ছোৱালী বিচাৰি বিচাৰি কৰি থাকিলে চিন্তা হ'বই না তোৰ। মজা এটা কথা পাই গ'লো। তো হেল্ল' গাইজ, ৱেলকাম টু মাই বেক টু চেনেল। আহি চাব পাৰিছে? ঐ মাৰ খাবলৈ হ'ল তোৰ। কি মাৰ খাবি? একদম টাপাৰকে দিম নহয়। দাঁতকেইটা হৈ ছাবস্ক্ৰাইবাৰ লাগে ছাবস্ক্ৰাইবাৰ। চুপ, মনে মনে বহি থাক। তই পঢ়াটো লাগি থাক। তোৰ একো কাম বন নাই। পঢ়ি হ'লেও তই স্কুটি লৈ ঘূৰি থাক অকল। দে তহঁতৰ নিচিনা ধুজুৱা কোবাইতো ঘূৰি থকা নাই ন। আমি ইউটিউবত চা কিমান পইচা কমাওঁ। তোৰ নিচিনা নহয় নহয়। অলপ পঢ়, কিবা এটা হ ভৱিষ্যতে। দেখা যায়। পাগল চবৰ লগত কোনোবাই লাগি থাকে নেকি? দে থাক, যাওঁ মই। যা দে থাক, ঐ ধৰি থাক, মই যাওঁগৈ। যাওঁগে। দে যা তেতিয়া। তোৰ ছোৱালী পচন্দ লাগিছে নেকি? ছোৱালী চেহেৰাটো দেখিছ এইটো? চেহেৰাটো ঠিকেই আছে, অকল চশমাটো খুলি ল'বি। একদম টাপাৰকে দিম নহয়। যাওঁ দে মই। যাওঁ। ই ফোন কৰিলেচোন। হেল্ল'। মই বগলতলিতে আছোঁ বাৰু। তই ক'ত আছ? কি আমাৰ ফালে আহিছ? মই গৈছোঁ। এই বিকাশ, এই লগৰটো আহিছে বোলে, পটককৈ দেচোন স্কুটিখন লৈ আনোগৈ তাক। যা লৈ যা। আহি আছোঁ দেই মই। ৰৈ আছো, সোনকালে আহিবি খালি। এই ভাই বহুত দিনৰ মূৰত লগ পাইছোঁ। তাকেহে। দে উঠ। তই যে ইমান দূৰ খোজকাঢ়িলি যে? তই অহা নাই আকৌ। আগতে ফোন কৰিব লাগে, মই দেখা নাই লোকৰ গাড়ী। মোৰো টাইম নাই ন। দে উঠ। দেৰিয়ে হ'ব নহ'লে, ইও ক'ৰবাত যাব বোলে। বৈ। বিকাশৰ গাড়ী নাই? বিকাশৰ গাড়ী পালোহি। কিমান সোনকালে পাৰিলে? খবৰ কেনেকুৱা? বেয়া মজা। তেতিয়া যাওঁ নেকি? বৈ ঘৰ যাওঁ বৈ। বৈ উঠ তেতিয়া। হ'ল? বৈ হৈ গ'ল বৈ। তইতো আমাৰ ফালে নহা বহুত দিনেই হ'ল। 4 বছৰমান হ'ল। হ'লতো। পিছে ঘৰত চবে ভালনে? ভালে আৰু। কিবা খালি নাই? খাই আহিছোঁ। বৈ। ব'ল। পিছে কিবা কামত লাগি আছ নেকি তই? নাই মই এনেই ধদুৱাকৈ কোবাই ঘূৰি পোৱা মানুহে আৰু। পিছে খুৰা খুৰী চব ঘৰতে আছেনে? আছে ৰ মাতি দিছোঁ মাহঁতক চবকে। মা আহিলা? বহা দেই। কিবা উৰি আছিলে? ভিতৰত কাম কৰি আছিলো। বহা মতা পানী আনিলো। নাই কৈছে স্কুল নি। এই বিকাশৰ ঘৰ ক'ল ৰাস্তাতে? ভালেই আৰু। এই বিকাশে ৰাস্তাত ৰখি আছিলে, তাত ই ফোন কৰিলে। ই আহিম বুলি মোক কোৱাই নাই আগতে। তাৰপিছত মই বোলো লৈ আহোঁগৈ তাৰ গাড়ীখন লৈ। ঘৰত মই গাড়ীখন থৈ গ'লো। ইও কেইদিনমান বোলে নাথাকে, কিবা কাম আছে বোলে তাৰ। আকৌ যাব।
ইয়াক খুৱাই আনিমগৈ অলপমান বোলো আপোনাৰ মিটিং আছিলে নহয় মিটিং আছে মই যাব লাগিব এতিয়া। অঁ তোমালোক বহাচোন দেই। ঐ কৈ ভাই গাঁৱলৈ অকণ ফুৰি আহোঁগৈ বৈ হেৰি লৈ বেগ লৈ গৈ আহোঁগৈ তাৰপিছত আহি পিনি ভাত খাম বৈ বৈ তই কাহানিকৈ যাবি মই পৰহিলৈ মানে যামগৈ নেকি তই ইমান সোনকালে যাবিগৈ নে যাব লাগিব কাম এটা আছে আমাৰ দেউতাও নাই নহয় আকৌ ক'ত গ'লনো ডিউটিত আছে গুৱাহাটীত গৈছে আকৌ বা ঘৰতে আছে ভিতৰতে আছে আকৌ নামাতিলোঁ আকৌ বৈ পাছত লগ পামেই ন পাবিয়ে লগ বুকুতে মাজতে তুমি এই মন মোৰ দি থকত তুমি বহুদূৰ গাঁওখন কেনেকুৱা লাগিছে আমাৰ ভালে লাগিছে বাৰু দেই ভালে লাগিছে ন আমাৰ গাঁওখন প্ৰত্যেকজন মানুহ আহিলে কয় গাঁওখন বৰ ধুনীয়া দেই তহঁতৰ ঠিকে পাইছোঁ বাৰু ময়ো বৈ তেতিয়াহ'লে আজি কোনফালে যাবি পিছে এইপিনে যামেই কিবা তিনিআলি ফালে যাওঁ তাৰ নামটো কি আছিলে অঁ ৰাহুল তাক লৈ যাওঁ বৈ ৰাহুল ন অঁ ভণ্টি ক'ৰবাত যোৱা এনেই ওলাই আহিছো অঁ যোৱা এইটো কিবা হ'ল হ'বলা চা নাই একো হোৱা নাই ছোৱালীজনী পচন্দ লাগিছে নি এই পাগল নি লাগি গ'ল ন তোৰ ভাই দে ঠিকে আছে বাৰু গৈ থাকোঁ আমিও অঁ বৈ গাঁওখন এতিয়া ভালে পালি ন ঠিকে আছে আকৌ আহিম বাৰু কালি ফুৰিবলৈ ঐ ল'ৰাটো ভাল লাগিলে নি সেই পাগল হ'লি নি চিন্তি নাপাওঁ তই কেইদিনমান থাক মই পৰহিলৈ যাবগৈ লাগিব ইমান সোনকালে যাবি কাম এটা আছে ঐ ৰখিছ ৰখি আছোঁ ঐ ই কেতিয়া আহিলে মই কালি আহিলোঁ ক'ত যাওঁ এই ইয়ালৈ আহিছোঁ ইয়াত বস্তু এটা খাবলৈ আহিছোঁ কি এই ছোৱালী চিনি পাওঁ নেকি অঁ চিনি পাওঁ কেনেকৈ অঁ গৈছিলে ৰাস্তাতে অঁ আমি ৰাস্তাতে বহি আছিলোঁ গৈছিলে সেইফালে চিনি পাওঁ অঁ তাইক মই লাইক কৰোঁ হয় নেকি ভাল পাওঁ তাইক মই বহুত ভাল পাওঁ কেতিয়া দেখিছিলি নাম্বাৰ আছে নেকি নাম্বাৰ নাই ইনষ্টাত দেখিছিলোঁ আকৌ অঁ হয় নেকি তেনেকুৱাই কথা অঁ আকৌ তাইক মই তুলনি বিয়া নোহোৱা আগৰ পৰা ভাল পাওঁ অঁ তাইক পতাই দে না তই যদি চিনি পাওঁ দে হ'ব দে মই চাই ল'ম বাৰু অঁ হ'ব দে হেৰি নহয় শুন যাওঁগে নেকি অঁ যাওঁগে তোক এইটো বস্তু দেখাবলৈ আহিছিলোঁ দে হ'ব তেতিয়া যা তই যাওঁগে নি অঁ যাওঁগে গ'লগে ভালে হ'ল দে সি ঐ এইফালে আছোন অঁ কচোন কালি যে ছোৱালীজনী চাইছিলি আহিছিলে যে ই কি ক'লে সি বোলে ভাল পায় তাইক অঁ হয় নেকি আৰু মই যে চিন্তা কৰিছিলোঁ এতিয়া আৰু তইতো যাবিয়ে চাগে কাইলৈ ঘৰলৈ মই কাইলৈ যাব লাগিব বেয়া চেয়া নাপাবি আৰু দেই মই কিয় বেয়া পাম আকৌ যদিও আৰু কৈ দিছোঁ আৰু যাওঁ বৈ তহঁতৰ ফালে ঐ ইয়াক আমাৰ ঘৰলৈ লৈ যাওঁ তই যাবি যাবি দেই মায়ে ভাত খোৱা মাতিছে ঐ মই সিহঁতৰ ঘৰলৈ যাওঁ অঁ দাদা মই গৈ আছোঁ লগত ঘৰত চব আছেনে আছে বৈ দীপ তই গাড়ীখন 10টা 50 আছে ওলাই আহ সোনকালে অঁ হ'ল মা মা অঁ ই যাবই মানে সোনকালে আহা যাবলৈ যাওঁ ৰবি আৰু দুদিনমান থাকিব লাগিছিলে নাই মই কাম এটা আহিছিলোঁ মানে যাব লাগিব এতিয়া তাক কৈছিলোঁ মই কেইদিনমান থাক বুলি আৰু সি যামগৈ বুলি ক'লে এতিয়া যাব লাগিব অঁ ঠিক আছে আহিম বাৰু মই ইয়াক থওঁগৈ অলপ এদিনত খাই থওঁগৈ দেই
দোকানখনত ছাদটো ভালকৈ লগাওঁ ন ঠিকে আছে ঐ যাওঁ দেই বাই 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 ভালকৈ যাবি যাওঁতে ঠিক আছে কল কৰিবি গৈ পেলাই ঠিক আছে কৰিম বাৰু ঠিক আছে বাই 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 যা বহি লগে ঐ ক'ত যোৱা এনেই ওলাই আহিছোঁ তাইলৈ কথা পাতিব পাৰিম নেকি পাৰিবা ব'লা ঐ বেছি দেৰি নকৰিবি অহা পিছে তোমাৰ নামটো কি স্নেহা ঘৰত কোন কোন আছে ঘৰত মা মই পাপা আৰু ভণ্টি অঁ ক'লৈ গৈছিলা এনেই এইফালে ওলাই আহিছোঁ পিছে ভাত খালা নাই খালোঁ তুমি খালানে খালোঁ পিছে তোমাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা কোৱাচোন কি কথা মানে মই তোমাক ভাল পাওঁ ময়ো তোমাক ভাল পাওঁ আকৌ ইমান দেৰি কৰিছেনে ঘৰত নহ'লে খেদিব গৈছোঁ ৰ মই যাওঁ দেই দেৰি হৈছে কাইলৈ লগ কৰিম অঁ হ'ব দিয়া কালিয়ে লগ কৰিব আহিবা তইনো ইমান কি কথা পাতিবি এই পাতিলোঁ আৰু কিবা এটা পিছত ক'ম ব'ল জানা মই তোমাক বহুত ভাল পাওঁ ময়ো তোমাক বহুত ভাল পাওঁ আজি কথা দিয়াচোন তুমি মোক কেতিয়া এৰি নোযোৱা বুলি তোমাক মই কথা দিছোঁ মই কেতিয়াও এৰি নাযাওঁ আৰু শুনা সদায় তুমি মোৰে হৈ থাকিবা আৰু মই সদায় তোমাৰে হৈ থাকিম কিবা কাম আছে নেকি এতিয়া? নাই তেতিয়া ব'লা অলপ ফুৰি আহোঁগৈ খালি গ'লে অলপ সোনকালে আহিব লাগিব ব'লা বাইদেউ মই গৈ আছো ছোৱালীজনী আছে না ঐ বেটি ওলাই আছোন কওকচোন দেউতা শুন তোৰ ল'ৰা এটা চাই দিছো পৰহিলে তোৰ ল'ৰা চাবলৈ আহিব তই যদি কাৰোবাৰ ভাল পাওঁ মোক ক আৰু শুন যদি মোৰ কথা নুশুন তেতিয়া মোৰ মৰা মুখ দেখিবি মা শুনাচোন মই ল'ৰা এটা ভাল পাওঁ আৰু মই তাক এৰি থাকিব নোৱাৰোঁ দেউতাটো কেনেকুৱা জানোৱেই দেউতা যদি কিবা এটা হৈ যায় কি হ'ব বাৰু আৰু দেউতাৰ এনেও কাৰ্ডৰ প্ৰব্লেম আছে তই কথাটো ভাবি চাই এবাৰ শুনিবি ৰ'বাচোন কোৱা স্নেহা ক'ত গ'ল মই বহুত দিনৰ পৰা দেখাই নাই মই গম নাপাওঁ নহয় তাইক মই বহুত দিনৰ পৰা দেখাই নাই তাইক এবাৰ মাতি দিয়াচোন মই মাতি দিম তুমি সেইটো ভিতৰত ৰখি থাকিবা হ'ব দিয়া বৰ্তা স্নেহা ঘৰত আছে নাই নাই ওলাই গৈছে তোলত নাই যোৱা নেকি নাই নহয় তাইক মই দেখাই নাই হ'ব দিয়ক তেনেহ'লে মই যাওঁগৈ ঠিক আছে শুনচোন তোক প্ৰিয়ংকা বিচাৰি আহিছিলে আপুনি বহক মই গৈ আহোঁগৈ
ক'ত যোৱা এই প্ৰিয়ংকা চাপা শুনগে অঁ প্ৰিয়ংকা ময়ে মানে পঠাইছিলোঁ অঁ কোৱাচোন কিয় মাতিছিলা কথা এটা আছে মোৰো তোমাৰ লগত কথা এটা আছে কোৱাচোন দেউতাই মোলৈ ল'ৰা চাইছে কি কৈছা এইবোৰ অঁ আৰু পৰহিলৈ চাবলৈ আহিব আৰু মই তোমালোকৰ ৰিলেশ্যনত থাকিব নোৱাৰিম মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ মই তোমাক বহুত ভাল পাওঁ নাজানো মই তুমি কেনেকৈ থাকা মই যাওঁ এতিয়া ঐ স্নেহা ৰ'বাচোন ৰ'বা তুমি জানাইচোন মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ নাযাবা না মোক এৰি হেৰুৱাব নোখোজো আজি মই তোমাকে মনে উচুকে কিয় জানো জানানে এপাহি অ ভাই অ ই ফটো কেইছা কেনেকে ভগাইছে পাকিটা আহিল তই ঐ সলনি নহ'ল আৰু মুখখন চা ভেজে ভিজা মেকু মান নাযাওঁ নাই আৰু আমাৰ লগ দিয় দে বক গ'ল কাহিনীটো ইমান দিন মানুহটো নাই দেখা দেখি মাইকী মানে পাহৰি গ'লি আমাকে কয় বোলে লেভেল বেছি ভিডিঅ' বনাই লওঁ হেল্ল' গাইছ দেখিছে এই নকৰ না কি কৰি আছ এইবিলাক কি নকৰ এতিয়া তাৰ গাত লাগিছে নাই লাগিবই গাত আৰু কিয় কামছে এতিয়া মইহে জানো কি জানো অঁ হ'ল কি পিছে কচোন কি হ'ল কথা কি হ'ল কচোন বাৰু ছোৱালী পাই এৰি গ'ল দেখিলি হে পাই গ'ল চিটুকা আমাক মাত এষাৰ দিয়া নাছিলে লেভেল কি চাবি তাৰ বোলে এনেকে চশমাটো খুলে ছোৱালী ফুটিব এইটো কি লাগিছে চাব বেটেক ভাল লাগে বেটেকে ভাল লাগে এতিয়া এই বেটেক আমি যাম ফটো কৰি নাথাক না আমি মোৰ যাম চা গৈ। চিৰিয়াছ মেটাৰ হৈ আছেতো ই মৰিব নহ'লে আমি যাম গৈ আমি চেক লাভ বৈ লগৰ হয় এই বহু মাৰি এতিয়া এইবিলাক মানে কথাটো বেয়া হ'ব নহয় দে বাৰু হ'ব দে পাত হ'ব এই তই কথাখিনি কচোন তাইক মই বহুত ভাল পাইছিলোঁ কিন্তু তাৰ বাপেকে বেলেগ ল'ৰাৰ লগত বিয়া পাতি দিলে অঁ বেয়া কথা নেকি একেবাৰে এটা গান হৈ যায় নেকি এই লগা এয়া এনেকি আমাৰ ফটোৱা কেলে কৰ ভাই তেৰেও পেচনা মজে আৰু কবা কিন্তু ক বাকী দেখা শুনি দিওঁ বাকী দেখোন নাজানে ক'বলৈ তাৰপিছত কি হ'ল কৈ যাচোন বাৰু শুনি যাওঁ বাকী দেখা ক শুন তাইক মই লগ কৰিছিলোঁ কোন তাই অঁ কোন নাই কচোন ক নামটো স্নেহা মনত পৰিলে মনত পেলাই আমি যে দেখিলে আমি যে লগৰ দুটা আহিছিলে কিবা কৈছে ছোৱালীজনী সেইজনী বেচা দেখি ফুচিলে খোৱা নহয় মই এতিয়া গান ডাকা লগা এটা মাৰি ঘূৰি গলা মজা আনিছিলা মোক প্ৰেমত মায়া মজাতে বেলেগ এই লোকৰ মজাতে বেলেগ বাকী আৰু কি ক'বলৈ আছে বাপেকে এতিয়া বিয়া দিব একমাহ পিছত ল'ৰা চাবলৈ আহিছে আজি বল পাৰিলে মানে লৈ আহোঁ ছোৱালীটো মোৰ লগত কথা নাপাতে ক'লে যেনেকৈ থাক ভাল পোৱা তোৰ জীৱন ভাই মানিলো আৰু ঐ ৰাম কৃষ্ণ বোলে আচৰিত কথা কিন্তু দেই বদলাই দিলে তোৰ জীৱন বাবা কান্দিছে হৈ নাকান্দিবি আৰু বাবা দে যি হ'ল যি হ'ব লগা আছিলে হ'ল নাকান্দিবি আৰু এতিয়া যি হ'ল মই তাইক বহুত ভাল পাইছিলোঁ তাইক এৰি মই থাকিব নোৱাৰোঁ দে এতিয়া আৰু মনটো বেয়া হৈছে গতিকে আৰু আটাইতকৈ লাভ নাই এইটো আৰু শেষ বিদায় ক'ব লাগিব নহয় জানো গতিকে ইফালেও নহ'ল সিফালেও নহ'ল বিয়া কৰি দিম আৰু লাহেকৈ আৰু আমিও চাই দিম বাৰু বিয়াখন আমিয়ে কৰা সেইকেইটা হৈ গ'ল আৰু ন সেইকেইটা সেইকেইটা নহয় আকৌ পাবি আকৌ বেলেগ এজনী ছোৱালী আছে নিজে নেকি আৰম্ভণি হ'ব তই চিন্তা নকৰিবি আমি আশীৰ্বাদ দিছোঁ আশীৰ্বাদ দিছোঁ আমি যাংগৈ বৈ দে তই আৰু নাই লৈ যাওঁ নেকি লগত কিবা এটা হ'বলৈ মানে আমিও ফাঁচি নহয় ৰ'বা লৈ যাওঁ ভাই
মই আৰু ছোৱালী পাল্লাত নপৰোঁ মই আজি গম পাই গ'লো কি হৈছে এতিয়া বুজিছো এই সময় আমাক কি কৈছে মাতিবলৈও টান পায় টাইম নাই তাৰ। আৰু যে মই যে মন মাৰিছিলো কেইদিনমান মোক কেইদিনৰ পিছত আহিছে ই? এক মাহ মোক কি কৈছিলে চিন্তা কৰ তই মোক কি 4-5 কৈছিলে দিনটো দেখাই নাই মোক কি কৈছিলে দেখোন আকৌ কি হ'ল ভাই ছোৱালী পাল্লাত পৰিলি নেকি তই এই ব্লগ ৱেলকাম টু মাই বেক ইউটিউব চেনেল লগৰ এতিয়া কাম আহিছে ছোৱালী কাম সেইকাৰণে আমি আহিছে এতিয়া বন্ধুত্ব। ভাই দেখিছ চব পাৰি বন্ধু নাপাৰি ভাই গৈ থাক দে লগ পাম বাৰু বেয়া চেয়া নাপাবি দি আছো ৰ আজিতো চালা কুকুৰ এতিয়াহে শান্তি হৈছে তোক নমৰালৈকে শান্তি নালাগিলে হয় মোৰ বৰ্তমান সময়ত এনেকুৱা পৰিস্থিতি বহুতো দেখা পোৱা যায় আৰু আমি এই পৰিস্থিতিৰ পৰা সদায় আঁতৰত থাকিব লাগে আৰু আমি সদায় সজাগ হ'ব লাগে এনেধৰণৰ পৰিস্থিতিবোৰে আমাক সদায় বিপদলৈ নিয়ে আৰু আমি কোনো ধৰণৰ ব্যক্তিৰ সৈতে আখাইছ ৰাখিব নালাগে কিয়নো এনেকুৱা অৱস্থা যদি পৰিয়ালত আহি পৰে তেন্তে পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে দুখিত হয় এনেকুৱা ধৰণৰ আঘাত আমি কোনো ব্যক্তিকে কৰিব নালাগে ধন্যবাদ